HS second year education chapter 2 অগতানুগতিক শিক্ষা all important questions and answer HS second year first chapter second chapter অগতানুগতিক শিক্ষা first question আনুষ্ঠানিক শিক্ষা অগতানুগতিক শিক্ষার মাজত এটা পার্থক্য উল্লেখ করা আনসার আনুষ্ঠানিক শিক্ষার এক নির্ধারিত সময়সীমা আছে আনহাতে আগতানুগতিক শিক্ষা এক অবহিত প্রক্রিয়া কোয়েশ্চনস 2 অগতানুগতিক শিক্ষার একটা সংজ্ঞা দিয়া আনসার বিশিষ্ট শিক্ষাবিদ জেপি নায়কে অগতানুগতিক শিক্ষার সংজ্ঞা দাঙ্গি ধৰি কৈছিল যে আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিতভাৱে যে শিক্ষা ব্যৱস্থা প্ৰচলন কৰা হয় তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয় 3 কোয়েশ্চন 3 কত আৰু কেতিয়া প্ৰথম মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল আনসার 1959 চনত ইংল্যান্ডত প্রথম মুক্ত বিশ্ববিদ্যালয় স্থাপন করা হয়েছিল 4 কোয়েশ্চন 4 মুক্ত বিশ্ববিদ্যালয় শিক্ষারু ছাত্র কোন হব পারে আনসার দূর শিক্ষাই দৰে আন এটা শিক্ষা ব্যৱস্থা হল মুক্ত শিক্ষা আজিৰ সমাজত এক প্ৰয়োজন ভিত্তিক শিক্ষা এই শিক্ষাই সমাজৰ সকলো শ্ৰেণীৰ শৈক্ষিক প্ৰয়োজনসমূহ পূৰণ কৰাৰ সহায় কৰে বিশেষকৈ সমাজৰ পিছপৰা শ্ৰেণীৰ লোক আৰ্থিকভাৱে জৰুৰী কৰ্মৰত ব্যক্তিসকল মহিলা আদি বিভিন্ন ব্যক্তিয়ে এই শিক্ষাৰ দ্বাৰা উপকৃত হ'ব পাৰে 5 কোয়েশ্চনস দূৰৱৰ্তী শিক্ষাৰ এটা সংজ্ঞা দিয়া আনসার কিগানৰ সংজ্ঞা মতে দূৰৱৰ্তী শিক্ষা হৈছে যেটো শিক্ষণ আৰু শিক্ষণ সাধাৰণত শিক্ষাৰ এটা পৃথক স্থানৰ পৰা উদ্ভৱ হয় SLM ৰ অৰ্থ কি আনসার SLM ৰ অৰ্থ হল দূৰ শিক্ষা ব্যৱস্থাত শিক্ষা ছাত্ৰ-ছাত্ৰীসকলক পৰোক্ষভাৱে শিক্ষা প্ৰদান কৰা হয় তেওঁলোকৰ প্ৰয়োজনীয় শিক্ষণ সামগ্ৰী ডাকযোগে তেওঁলোকৰ ঘৰলৈ পাঠাই দিয়া হয় আনসার কোয়েশ্চন 7 IGNOU পূৰ্ণৰূপ কি আনসার ইন্দিৰা গান্ধী ন্যাশনাল ওপেন ইউনিভার্সিটি IGNOU সম্পর্কে চমুকে লিখা আনসার 1985 চনৰ 20 ছেপ্টেম্বৰত নতুন দিল্লীত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় IGNOU ইন্দিৰা গান্ধী ন্যাশনাল ওপেন ইউনিভার্সিটি স্থাপিত হয় ইয়াত শিক্ষা সকলোকে বাবে মুক্ত ইয়াত বিভিন্ন ধৰণৰ পাঠ্যক্ৰম আছে সেই শিক্ষাৰ্থীয়ে ইচ্ছা অনুসৰি বিভিন্ন বিষয়ত শিক্ষা গ্ৰহণ কৰিব পাৰে এই শিক্ষা মিতব্যয়ী ভিতৰ কোয়েশ্চনস 9 মুক্ত শিক্ষা কি আনসার যোগাযোগ শিক্ষা ব্যৱহাৰৰ পৰিশোধিত আৰু উন্নতি শিক্ষা ব্যৱস্থাৰে সংগঠিত ব্যৱস্থাক মুক্ত শিক্ষা বোলে কোয়েশ্চনস 10 বিশ্বৰ বৃহত্তম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি আনসার IGNOU কোয়েশ্চনস 11 ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিল আনসার 1985 কোয়েশ্চনস 12 অসমৰ মুক্ত বিশ্ববিদ্যালয়খনৰ নাম লিখা আনসার কৃষ্ণকান্ত সন্দিকে ৰাজ্যিক মুকলি বিশ্ববিদ্যালয় কোয়েশ্চনস 30 তুমি জনা এখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম লিখা আনসার ন্যাশনাল ইনস্টিটিউট অফ ওপেন স্কুলিং কোয়েশ্চনস 14 ভাৰতৰ যোগাযোগমূলক শিক্ষা কোনে আৰম্ভ কৰে আনসার ভাৰতৰ যোগাযোগমূলক শিক্ষা 1962 চনত প্ৰথমে দিল্লী বিশ্ববিদ্যালয়ে ডক্টর শ্ৰীমালীৰ প্ৰচেষ্টাত BA পৰীক্ষাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছিল কোয়েশ্চন 15 যোগাযোগ মূলক শিক্ষাৰ যোগাযোগৰ মাধ্যম কি আনসার ডাক বা চিঠি পত্ৰ কোয়েশ্চন 16 শিক্ষক আৰু শিক্ষাৰুৰ মাজৰ সম্পৰ্ক স্থাপন কৰিবলৈ দূৰৱৰ্তী শিক্ষাত ব্যৱহাৰ কৰা পদ্ধতিটোৰ নাম লিখা আনসার পৰোক্ষ পদ্ধতি 17 ভাৰতৰ কোন চনত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল আনসার 1985 চনত কোয়েশ্চনস 18 ভাৰতৰ প্ৰথম কোন মুক্ত বিশ্ববিদ্যালয়খনৰ নাম লিখা অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয় 19 কোয়েশ্চনস নাম্বার আনুষ্ঠানিক শিক্ষা হৈছে নেকি হুৰা নাই আনসার হুৰা নাই 20 কোয়েশ্চনস
মুক্ত বিশ্ববিদ্যালয় কি? আনসার আনুষ্ঠানিক শিক্ষার বাহিৰত স্বাধীনতা আৰু গতিশীলতাৰ নীতিৰ ওপৰত ভিত্তি কৰি যেই অনুষ্ঠানে স্কুলীয়া শিক্ষা প্ৰদান কৰে তাকে মুক্ত বিশ্ববিদ্যালয় বোলে। মুক্ত বিশ্ববিদ্যালয় শিক্ষা দান ক্রিয়াটো মুক্তভাবে সম্পন্ন করা হয়। শিক্ষাদান প্রক্রিয়ার কোনো আনুষ্ঠানিক জ্ঞান ধারণাই রেডিও, দূরদর্শন, অডিও ক্যাসেট আর টেপ রেকর্ডার আদিৰ লগতে শ্ৰৱণ দৰ্শন আহিলাৰ মাধ্যমে শিক্ষাদান কাৰ্যত বাস্তৱমুখী কৰি তোলা হয়। কুৱেশ্যনছ 21 কোনখনে দেশে প্ৰথমে দূৰৱৰ্তী শিক্ষাৰ ধাৰণাটি প্ৰৱৰ্তন কৰিছিল? আনসাৰ ইংলেণ্ডত। কুৱেশ্যনছ 22 আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত থকা এটা পাৰ্থক্য উল্লেখ কৰা। আনসাৰ আনুষ্ঠানিক শিক্ষাৰ নিৰ্ধাৰিত সময়সীমা আছে, আনহাতে আনুষ্ঠানিক শিক্ষাৰ নিৰ্ধাৰিত সময়সীমা নাথাকে। তলত প্ৰশ্নসমূহ চমুকে উত্তৰ দিয়া। মাৰ্কস 2, 3, 5। আনসার অগতানুগতিক শিক্ষা বুলিলে কি বুঝা? আনসার শিক্ষা হৈছে মানুহৰ ক্ৰমাগত বিকাশৰ এক জীৱনজোৰা প্ৰক্ৰিয়া। এক অনুকূল পৰিৱেশত কোনো নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি নিৰ্ধাৰিত নিয়ম প্ৰণালী, নিৰ্দিষ্ট শিক্ষা পদ্ধতি, নিৰ্ধাৰিত সময়সূচী, পৰীক্ষা ব্যৱস্থা, অনুশাসন আদিৰ পৰা শিক্ষাৰ্থীক যি শিক্ষা প্ৰদান কৰা হয় তাকে অগতানুগতিক শিক্ষা বলে। 2 অগতানুগতিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা। আনসাৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ ভাৱে এই শিক্ষা ব্যৱস্থা পৰিৱৰ্তন কৰা হৈছে। অগতানুগতিক শিক্ষাৰ পৰিসৰ অত্যন্ত ব্যাপক, সমাজমুখী আৰু গণতান্ত্ৰিক। কুৱেশ্যন 3 মুক্ত শিক্ষা কিয় প্ৰয়োজনীয়? আনসার যোগাযোগ শিক্ষা ব্যবস্থার পরিশোধিত আর উন্নতি শিক্ষা ব্যবস্থার সংগঠিত ব্যবস্থাক মুক্ত শিক্ষা বলে। মুক্ত শিক্ষা সকলোৰে বাবে প্ৰয়োজন, কিয়নো ইয়াত শিক্ষা সকলোৰে বাবে মুক্ত হয়। মুক্ত শিক্ষাক নামভৰ্তিকৰণ শিক্ষা মুক্ত কৰা হয়। তদুপৰি শিক্ষাৰ্থীয়ে নিজৰ সুবিধা মতে বিষয় নিৰ্বাচন কৰিব পাৰে। বৃত্তিমূলক, কাৰিকৰী আৰু জীৱনত লগত জড়িত থকা শিক্ষা দিয়া হয়। গৱেষণা আৰু তথ্য আলোচনাৰ দ্বাৰা শিক্ষা পদ্ধতিৰ উন্নয়ন আৰু বিকাশ সাধন কৰা হয়, নিৰ্বিচ্ছিন্নভাৱে যাতে শিক্ষাৰ্থীসকলে শিক্ষা লাভ কৰিব পাৰে। শিক্ষা ব্যৱস্থা সকলো শ্ৰেণীৰ লোকৰ বাবে সহজলভ্য কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। কুৱেশ্যন নাম্বাৰ 4 মুক্ত শিক্ষাৰ দুটা সুবিধা লিখা। আনসাৰ এই শিক্ষাৰ মাধ্যমেৰে উচ্চ শিক্ষাক ব্যক্তিৰ একেবাৰে উচ্চলৈ যোৰা হৈছে। বিশেষকৈ কৰ্মৰত হৈ থকা ব্যক্তিসকল, চাকৰি কৰি থকা ব্যক্তিসকল, ৰক্ষণশীলতা আৰু ঘৰুৱা দায়িত্বৰ বাবে সাধাৰণ শিক্ষা লোৱাৰ সুবিধা নপৰি মহিলাসকলৰ এই ব্যৱস্থাৰ পৰা অধিকভাৱে লাভৱান হয়। এই শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমৰ সংগঠিত কৰোঁতে আন্তঃবিষয়ক দৃষ্টিভংগী অন্তৰ্ভুক্ত কৰা হয়। 5 কুৱেশ্যন 5 দূৰ শিক্ষা সাধাৰণতে ব্যৱহাৰ কৰাত 3 প্ৰকাৰৰ আধুনিক সঁজুলি উল্লেখ কৰা। আনসাৰ কম্পিউটাৰ, ইণ্টাৰনেট আৰু টিভি। কুৱেশ্যন 6 দূৰ শিক্ষাৰ দুটা ব্যৱস্থা লিখা। আনসাৰ শিক্ষাৰ সকলো স্তৰৰ বাবে এনে শিক্ষা ব্যৱস্থা অতি উপযোগী। 2 এই পদ্ধতিৰ শিক্ষা ব্যৱস্থাৰ শিক্ষাৰ্থীৰ সংখ্যা অসংখ্য পৰিমাণৰ হয়। 7 কুৱেশ্যন 7 ডাকযোগ শিক্ষাৰ দুটা বৈশিষ্ট্য লিখো। আনসার এই শিক্ষা মিতব্যয়ী বিধৰ হয়। এই শিক্ষা নমনীয়তা আৰু গতিশীলতাৰ নীতি মানি চলা হয়। কুৱেশ্যন 8 মুক্ত শিক্ষাৰ 3টা সুবিধা লিখা। আনসার এই শিক্ষাৰ মাধ্যমেৰে উচ্চ শিক্ষাৰ ব্যক্তিৰ একেবাৰে উচ্চলৈ লৈ যোৱা হয়। বিশেষকৈ কৰ্মৰত হৈ থকা ব্যক্তিসকল, চাকৰি কৰি থকা ব্যক্তিসকল, ৰক্ষণশীলতা, ভাগুৰা দায়িত্বৰ বাবে সাধাৰণ শিক্ষা লোৱাৰ সুবিধা নপৰা মহিলাসকল এই ব্যৱস্থাৰ পৰা অধিকভাৱে লাভৱান হয়। 2 এই শিক্ষা ব্যৱস্থা পাঠ্যক্ৰমৰ সংগঠিত কৰোঁতে আন্তঃবিষয়ক দৃষ্টিভংগী অন্তৰ্ভুক্ত কৰা হয়। এই শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰম অধিকভাৱে অৰ্থপূৰ্ণ আৰু সংগঠিত। 10 দূৰ শিক্ষাৰ কি? অগতানুগতিক শিক্ষাৰ অন্যতম দিশ হল দূৰ শিক্ষা। দূৰ শিক্ষা ব্যৱস্থা হল এনে এক শিক্ষা ব্যৱস্থা যত শিক্ষাৰ্থীয়ে নিজৰ সুবিধা অসুবিধা অনুসৰি কোনো পাঠ্যক্ৰম আৰম্ভ আৰু শেষ কৰিব পাৰে। দূৰত্ব শিক্ষা কাৰ্যকৰী কৰিবলৈ
আত্ম অধ্যয়নৰ ওপৰত গুৰুত্ব দিব লাগিব। 10 দূৰ শিক্ষা এক নমনীয় শিক্ষা ব্যৱস্থা ব্যাখ্যা কৰক। আনসার, অগতানুগতিক শিক্ষাৰ অন্যত মদিশ হল দূৰ শিক্ষা। দূৰ শিক্ষা ব্যৱস্থা হল এনে এক শিক্ষা ব্যৱস্থা যত শিক্ষাৰ্থী নিজৰ সুবিধা অসুবিধা অনুসৰি কোনো পাঠ্যক্ৰম আৰম্ভ আৰু শেষ কৰিব পাৰে। দূৰত্ব শিক্ষা কাৰ্যকৰী কৰিবলৈ হলে আত্ম অধ্যয়নৰ ওপৰত গুৰুত্ব দিব লাগে। বৰ্তমান সময়ত শিক্ষাৰ বাবে বাঢ়ি অহা জনসাধাৰণ আগ্ৰহ আৰু প্ৰয়োজনীয়তাৰ বাবে ভিত্তিত দূৰৱৰ্তী শিক্ষা ধাৰণাৰ আবিৰ্ভাৱ হৈছে। দূৰৱৰ্তী শিক্ষা পদ্ধতি প্ৰচলিত আনুষ্ঠানিক শিক্ষা পদ্ধতিৰ দৰে কঠোৰ নহয়। ই নমনীয় ব্যক্তি এজন অধ্যয়নত সুবিধা আৰু তেওঁৰ যোগ্যতা অনুসাৰে শিক্ষা ব্যৱস্থা কৰা হয়। এই শিক্ষা সাধাৰণতে এক আত্ম অধ্যয়ন প্ৰণালী। এনে শিক্ষা পদ্ধতি আনুষ্ঠানিক শিক্ষা পদ্ধতিকে পৰিৱৰ্তন আৰু অতি কম খৰচী শিক্ষাৰ্থীৰ নিজ সুবিধা প্ৰয়োজনীয়তা অনুসাৰে অধ্যয়ন কৰাৰ সুবিধা থাকে। এই শিক্ষা প্ৰক্ৰিয়াত শিক্ষক শিক্ষাৰ্থীয়ে মুখামুখিভাৱে শিক্ষাদান আৰু শিক্ষা গ্ৰহণ কাৰ্যত লিপ্ত নহয়।